নমস্কাৰ, মই স্মৃতিপ্ৰিয়া। খবৰ 24x7 নতুন অনুষ্ঠান নতুন দিনৰ সুৰুজ আমি এই অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি এই অনুষ্ঠানৰ জৰিয়তে বিভিন্ন ঠাই যিসমূহ সুপ্ত প্ৰতিভা আছে সেই সুপ্ত প্ৰতিভাসমূহ আপোনালোকৰ আগত পৰিচয় কৰি দিব বিচাৰিছোঁ। আৰু আজি আমি উপস্থিত হৈছোঁহি আদৰ্শ মধ্য ইংৰাজী বিদ্যালয় চাৰিঙীয়া। এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ সুপ্ত প্ৰতিভা আছে সেই প্ৰতিভাসমূহ আপোনালোকৰ আগত পৰিচয় কৰাই দিব বিচাৰিছোঁ। আমি আশা কৰিছোঁ আপোনালোকে আমাৰ এই অনুষ্ঠানটি চাই ভাল পাব আৰু আমি আশা কৰিছোঁ আমাৰ এই অনুষ্ঠানৰ জৰিয়তে যিসমূহ সুপ্ত প্ৰতিভা আছে সেই প্ৰতিভাসমূহে এখন মঞ্চ পাব। যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে। যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে। গাম প্ৰথমে প্ৰণামো আই সৰস্বতী, দ্বিতীয় প্ৰণামো হৰি, তৃতীয় প্ৰণামো সমবেদৰাই সকল, ধৰি যাওঁ নামৰে গুৰি। পাহাৰ বগাই বগাই চেনি মাই কপৌ ফুল আনিছো, ঐ চেনি মাই খোপাতে খোপাতে গুজি দিম বুলি।
মাৰক ফাঁকি দি চেনিমাই বিহুলৈ আহিলি ঐ চেনিমাই চেৰেকি চেৰেকি আনোগৈ বুলি ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ মৰম লাগে তোমালৈ ঐ জান লৈ যাম আমাৰ ঘৰলৈ পকা পকা বিলাহী কিনো মৰম দিলাহি কিনো মৰম দিলাহি ঐ জান বলি আহে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী অনন্যা নাভা বৰুৱা। আজি মই জনমভূমি কবিতাটো আবৃত্তি কৰিবলৈ ওলাইছো। কবি নলিনীবালা দেৱী। মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পুৱাত মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত মৰাৰ পাছতো যেন পাওঁহি আকৌ ঠাই চেনেহৰ শীতলী কোলাৰ ভাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ জিৰাবহি তোমাৰ ছায়াত পক্ষী হয় আকাশৰ বুকুত উৰিম ফুৰি বাহ লম ওখ বিৰিখত পুৱতি লগে লগে জগাম তোমাক নিতে বনৰীয়া সুৱদী গীতত আকাশৰ তৰা হৈ লাগি চাই ৰম সেউজীয়া শুৱনি জেউতি জোনাকত মিল গৈ বিমান পথতকৈ উৰে ৰাতি কৰি মাৰতি হিমালয় পৰ্বতৰ শুকুলা টিংগৈ ফুলিৰব মানসী বিলত মলয়া স্বৰণত পাৰিজাত ৰেণুহানি ধুলাম তোমাৰ চৰণত নদী হয় পখালিম দুখনি চৰণত নিতে মাটি হয় মিলিম বুকুত সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি উঠত One, two, three, go! Bogagi, padehi, pulile beberi lota. Monore moroni, punagade pati, bele goso kumidita. Murumon sutano tumi, asa hazikasi. Murumon akako tumi. Hoya sakorati, murmon sutano tumi, asaha dikasi, murmon akako tumi, hoya sakorati, sote goe bohage balebio, ulu aha bihuke marugoi, ulu aha husoi jurugoi. Apa nak kata ke? Oh, khoni onzona kothae tiko hunana khoni lora de kile pagoli. কবিতাটোৰ নাম হৈছে মোৰ দেখভাল
সকলো দেশত কৰি মোৰ দেশ ভাল চৰণত সেৱা যাৰ কৰো চিৰকাল ক'ত আছে এনে মাটি সোণৰ চপৰা ক'ত আছে এনে পানী সুধাৰ নিজৰা ক'ত আছে এনে ধান এই ধৰণিত ক'ত আছে এনে ধন হাবি বননিত ক'ত আছে এনে পলু এৰি মুগা পাত ক'ত আছে এনে পক্ষী অমা তোৰ মাত ক'ত আছে এনে ফুল ফুলে বাৰ মাহ ক'ত আছে এনে ফল দেখিলে উলাহ ক'ত আছে এনে ঠাই সৰু ফুলনি ক'ত আছে এনে আই সোণৰ গোসানী ভাই ভনী মিলি য'ত থাকো চিৰকাল সকলো দেশত কৰি মোৰ দেশ ভাল নমস্কাৰ, মোৰ নাম শ্ৰী পৰিণীতা বৰা। মই আজি দীপেন বৰুৱাই গোৱা এটা আধুনিক গীত গাম। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখো নতুন সপোন, কোনে জুমি চাই জুৰিত দাপোন, ফুলৰ পাতৰ হাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচে আপোন। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখো নতুন সপোন, কোনে জুমি চাই জুৰিত দাপোন, ফুলৰ পাতৰ হাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচে আপোন। আগলি বাঁহত মুগলি নাচিছে, আলু ফুল কৈ কহুৱা হালিছে, মুখে মুখে হাঁহি দেখোন, মুখে মুখে হাঁহি দেখোন, ফুলৰ পাতৰ হাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচে আপোন। সৰু বৰ নাই এই গাঁৱৰ সমূলি, উলাহতে হওঁ উদুলি মুদুলি, মুখে মুখে হাঁহি দেখোন, ফুলৰ পাতৰ হাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচে আপোন। সৰু বৰ নাই এই গাঁৱৰ সমূলি, উলাহতে হওঁ উদুলি মুদুলি, চেনেহৰে বান্ধোন, ফুলৰ পাতৰ হাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচে আপোন। হয়, আজি আপোনালোকে যি এই অনুষ্ঠান উপভোগ কৰিলে আদৰ্শ মধ্য ইংৰাজী বিদ্যালয় চাৰিঙীয়াৰ, আচলতে এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি সুপ্ত প্ৰতিভা, সেই প্ৰতিভাসমূহ আমি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ আগত প্ৰদৰ্শন কৰিলোঁ। এইখন বিদ্যালয়ৰে শিক্ষক শিক্ষয়িত্ৰীসকল আছে আমাৰ লগত, তেওঁলোকৰ সৈতেও কিছু আজি মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম। যিহেতু এইখন বিদ্যালয়ৰ যিগৰাকী প্ৰধান শিক্ষয়িত্ৰী, তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু বাইদেউ আপুনি এইখন বিদ্যালয়ৰে প্ৰধান শিক্ষয়িত্ৰী, আচলতে চৰকাৰী মাধ্যমৰ যিসমূহ বিদ্যালয় আছে, বহুখিনি শিক্ষক শিক্ষয়িত্ৰীয়ে যথেষ্ট কষ্ট কৰি বিদ্যালয়সমূহ পৰিচালনা কৰি আছে, শিক্ষাদান দিছে। আপুনি এইখন বিদ্যালয়ৰ লগত জড়িত হৈ কেনেকুৱা অনুভৱ কৰিছে?
প্ৰথমেই মোৰ অনুভৱ বা মনৰ খবৰ ল'বলৈ বিচাৰিছে যেতিয়া মই কৈছোঁ যে এই শিক্ষাদানৰ দৰে পবিত্ৰ কাৰ্যসূচীত নিজকে নিয়োজিত কৰিবলৈ পাই মই যথেষ্ট সুখী। মই যথেষ্ট আনন্দ অনুভৱ কৰোঁ। আমাৰ বিদ্যালয়ত কি কৰা হয়, সকলো বিদ্যালয়তে যে শিশুসকলৰ বিদ্যায়তনিক দিশৰ লগতে সহবিদ্যায়তনিক দিশৰ বিকাশ সাধন কৰাৰ ক্ষেত্ৰতো বৰ্তমান সময়ত যথেষ্ট গুৰুত্ব দি অহা হৈছে। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আমি যি পাৰিছোঁ আমাৰ শিশুসকলক সেই দিশত আগুৱাই নিবৰ বাবে চেষ্টা কৰিছোঁ। আৰু এইখিনিতে মই আপোনালোকক সুবিধা পাওঁতে মই ধন্যবাদ জনাইছোঁ। আপোনালোকৰ খবৰ 24x7 ৱেব পৰ্টেলক, বিশেষকৈ স্মৃতিপ্ৰিয়া লাহন বাইদেউ, আপোনাক ধন্যবাদ জনাইছোঁ যে অতদূৰ বিচাৰি বিচাৰি আহি আমাৰ এই আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত উপস্থিত হৈ আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলকো তেনে এখন মঞ্চ দিয়াৰ বাবে, যিখন মঞ্চত তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকাশ কৰাৰ কাৰণে যথেষ্ট সুবিধা পাইছে, তাৰ বাবে মই আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাল লাগিছে আজি আপোনালোকক আমাৰ এই বিদ্যালয়ৰ প্ৰাংগণত লগ পাই। আৰু আশা কৰিছোঁ যাতে আপোনালোকৰ এই কাৰ্যৰ দ্বাৰা আমাৰ বিদ্যালয়ৰ দৰে অন্যান্য চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও যাতে তেওঁলোকৰ এই সহবিদ্যায়তনিক দিশত সুপ্ত প্ৰতিভা বিকাশ কৰাৰ সুবিধা লাভ কৰি যায় আগলৈ। আৰু মই এই আপোনালোকৰ ৱেব পৰ্টেলৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু মোৰ চব বক্তব্য সামৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ বাইদেউ। আচলতে আমি বৰ্তমান সময়ত এটা সততে প্ৰশ্ন হয় যে চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহত সন্তানক দিবলৈ অভিভাৱকসকলে কিছু শংকা কৰে, কিন্তু বৰ্তমান যি চৰকাৰে যিসমূহ সুবিধা দিছে সেইসমূহ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলেও যথেষ্ট কষ্ট কৰি ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগৰ উন্নতি সাধনৰ কাৰণে যিখিনি আচলতে কষ্ট স্বীকাৰ কৰিছে তেওঁলোকক আমি ধন্যবাদ দিবই লাগিব। আৰু এজন শিক্ষক আছে, মই তেখেতৰ পৰাও জানিবলৈ চেষ্টা কৰিম, যিহেতু আপুনি বিদ্যালয়ৰ লগত জড়িত। আজি এই অনুষ্ঠানৰ লগতে আপুনি বিদ্যালয়খনৰ কিবা আপোনালোকৰ যদি আন্তঃগাঁথনি হওক বা কিবা সমস্যা আছে নেকি, বা ছাত্ৰ ছাত্ৰীসকলে কি ধৰণেৰে ইয়াত সা সুবিধা পাইছে? জয়তে খবৰ 24x7 সেই ৱেব পৰ্টেল দি আমাৰ বিদ্যালয়লৈ আহি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ কাৰণে যি মঞ্চ দিলে, বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচা কথা, আমি সকলোৱে জানো যে জুইৰ শালত গঢ়িলেহে কমাৰ শালত গঢ়িব পাৰি। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি এই মঞ্চত, অৰ্থাৎ সেই ৱেব পৰ্টেলৰ জৰিয়তে যিটো সুবিধা পালে, সঁচাকৈ ছাত্ৰ ছাত্ৰীসকলৰ মনৰ সুখখিনি আমি বুজি পাইছোঁ। আৰু অকল আদৰ্শ মধ্য ইংৰাজী বিদ্যালয় বুলিয়ে নহয়, অসমৰ প্ৰতিখন চৰকাৰী বিদ্যালয়তে এনেকুৱা সুপ্ত প্ৰতিভা আছে। বিশেষকৈ এনেকৈ সুপ্ত প্ৰতিভাবোৰ বিকশিত কৰাৰ হয়তো প্লেটফৰ্ম পোৱা নাই। গতিকে এনেধৰণৰ প্লেটফৰ্মে ছাত্ৰ ছাত্ৰীসকলক বহুখিনি উপকৃত কৰিব। আৰু আমাৰ বিদ্যালয়ৰ যিটো আপোনাৰ সুবিধা কৈছে, আমাৰ বিদ্যালয়খন সকলোখিনি পৰ্যাপ্ত সুবিধা আছে। আৰু বৰ্তমান চৰকাৰে যি ধৰণৰ নিত্য নতুন আপোনাৰ আঁচনিৰে সকলো ধৰণৰ সুবিধা দিবলৈ আপোনাৰ ব্যৱস্থা কৰিছে। আৰু আমাৰ বিদ্যালয়খনো ঠিক সকলো ধৰণৰ মানে আপোনাৰ এখন চৰকাৰী বিদ্যালয়ত যিখিনি আপোনাৰ সুবিধা থাকিব লাগে, আনুষংগিক যিখিনি ব্যৱস্থা থাকিব লাগে, সকলোখিনি আছে। আৰু আমাৰ শিক্ষকসকলেও ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ লগতে আনুষংগিক সকলো দিশত উত্তৰণৰ কাৰণে যি ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে, মই ভাবিছোঁ মোৰ সহকৰ্মীসকলেও, আমাৰ প্ৰধান শিক্ষয়িত্ৰী ৰশ্মি বৰচেতিয়াৰ নেতৃত্বত আমাৰ সহকৰ্মীসকলেও নিজৰ দায়িত্ববোৰ সুচাৰুৰূপে পালন কৰি আছে। আৰু ছাত্ৰ ছাত্ৰীসকলেও এই শিক্ষকসকলৰ লগত নিজৰ যিখিনি প্ৰতিভা আপোনাৰ বিদ্যায়তনিক দিশতে হওক, সহবিদ্যায়তনিক দিশতে হওক, আমাৰ শিক্ষকসকলৰ ছত্ৰছায়াত নিজৰ আপোনাৰ কামখিনি সুচাৰুৰূপে সম্পাদন কৰাত সক্ষম হৈছে বুলি ভাবিছোঁ। বিশেষকৈ আমি এটা কথা গৌৰৱ অনুভৱ কৰোঁ, এই আদৰ্শ মধ্য ইংৰাজী বিদ্যালয় 1979 চনতে প্ৰতিষ্ঠা লাভ কৰাৰ পৰা আজিলৈকে যিখিনি আমি গম পাইছোঁ, ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকল ওলাই গৈছে আৰু বিভিন্ন ধৰণৰ আপোনাৰ ভাল আপোনাৰ চাকৰি পাবলৈ সক্ষম হৈছে, নিয়োজিত হৈছে। লগতে আৰু এটা ভাল খবৰ, আমাৰ বিদ্যালয়খনে আপোনাৰ পূৰ্বতে দুবাৰকৈ আপোনাৰ গুণোৎসৱত A+ গ্ৰেড পাবলৈ সক্ষম হৈছোঁ। সেইটো এটা আমাৰ বিদ্যালয়খন এটা গৌৰৱময় সময়। আৰু এইবাৰো আমি A গ্ৰেড পাবলৈ সক্ষম হৈছোঁ। গতিকে মই আশা কৰিম পৰৱৰ্তী সময়তো এনেধৰণৰ আপোনাৰ বিজয় ধ্বজাৰে, গৌৰৱ ধ্বজাৰে আমি হয়তো আগবাঢ়ি যাব পাৰিম। ধন্যবাদ। হয়, ধন্যবাদ জনাইছোঁ। আচলতে আমি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে বিদ্যালয়সমূহেই হওক বা যিকোনো অনুষ্ঠানৰে যিখিনি সুপ্ত প্ৰতিভা আছে, ছাত্ৰ ছাত্ৰীসকলৰ মাজত সুপ্ত প্ৰতিভা আছে, তেওঁলোকক আমি এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰিছোঁ। আশা কৰিছোঁ আপোনালোকেও আমাৰ এই অনুষ্ঠানটি আদৰি ল'ব। আৰু আজি আমি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। পুনৰ অনাগত সময়ত এটা নতুন কাৰ্যসূচীৰে নতুন ঠাইত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই স্মৃতিপ্ৰিয়াক ধন্যবাদ জনাইছোঁ।
আই ঐ ছোৱালীজনী ক'ত গ'লগে জানো দিনৰ দিনটো তলত তলত ঘূৰি ফুৰে কঁকালটো বিষাইছে ক'ত গ'লগে এজনী হেৰ অ মা মা ঐ মোৰ চকা আহি আছে কালে মা মই স্কুল যাওঁ আজি পৰা স্কুল যামান লাগে তথ কিন্তু কিয় মই দেখোন বহুত দিন স্কুল যোৱা নাই এই স্কুললৈ গ'লো কি কৰিবিগে তই এনে তাই মিনিষ্টাৰজনী হ'বগে ঘৰ মা মই যামেই একো যাব নালাগে মা যামেই মই তোক এবাৰ লাগে বুলি কৈছিল নাই মা যাম ঐ এই চাৰিটা ক'ত গ'ল মা চাৰিটা কলৈ যাওঁ তই কলৈ যাওঁ তই কলৈ যাওঁ কলৈ যাওঁ কলৈ যাওঁ কলৈ যাওঁ কাম কৰ কাম কৰ ৰশ্মি ক'ৰ আছো অ পৰিণীতা আহা ভিতৰলৈ আহা বহুত দিনত আহিছা বহাহি একো নহয় বহা কোৱাচোন কথা তুমি জানানে স্কুলত যে 1 তাৰিখৰ পৰা পৰীক্ষা আৰম্ভ হ'ব কি 1 তাৰিখৰ পৰা পৰীক্ষা মোৰ এতিয়া কি হ'ব মোৰ মায়ে যাবলৈ নিদিয়ে তুমি চিন্তা নকৰিবা বাইদেউহেঁত আছে নহয় তোমাক সহায় কৰিবলৈ তুমি ইমান কেইদিন স্কুল কিয় ক্ষতি কৰিছা মোক মায়ে যাবলৈ দিয়া নাছিলে তুমি ইমান কেইদিন স্কুল ক্ষতি কৰাৰ বাবে দৰখাস্ত আৰু জৰিমনা ভৰিব লাগিব তুমি জানানে মই তোক ঘৰ আহিব দিছিল নাই হাৰি আছে তই কোন খুৰী মই এই লগৰ ছোৱালী হ'ব যা দে লগৰ ছোৱালী চিলাব নালাগে যা স্কুল যা কিন্তু খুৰী মই তাইক কথা একো কথা ক'ব নালাগে তাই যেবাৰ ঘৰতে থাকিব যা কি হ'ল মা কি ভুক আহিছ একো নাই ভুক মা মই শুনা নাই আৰু ঘৰ নীতি নাম পাহৰিলি পাহৰিছো আৰু আমাৰ ঘৰলৈ কোন আহিছিলে এই ভাগৰ লগৰ ছোৱালীজনী আহিছিলে ইমান লগৰ ছোৱালী আহি থাকে না আৰু ছোৱালীক কাম বন এষাৰ শিকাবি দিনটো তলত ঘূৰি ফুৰিব কথাবোৰ মই শুনিম আৰু কি কেঁচা নাছিল কাৰণে সেইবোৰ পকাই আছ ছোৱালীক চাহ কাম বনাব লগাগে যা আৰু এই ঘৰলৈ গ'লে নাকটো খাব ছোৱালী ছোৱালী এইজনী ক'ত গ'লগে জানো আকৌ ছোৱালী মা কোৱা তোৰ ঘৰ আহিব দিছিল নাই মই হাৰি আছে এইবোৰ ঘৰ হাৰিছ যা এতিয়া চাহ কাপ বনাগে ছোৱালী তোৰ চাহ বনাই হ'ল আইতা বহা ডাঙৰক কেনেকে চাহ দিবগে নাজানো এইবোৰ চাহ বনাইছ ৰাতিপুৱা কি পঢ়াইছিলি তোক কৰি থাকো আৰু ছোৱালী চাহ তাহ বনাব নাজানে ছোৱালীক চাহ বনাবলৈ নিশিকালি গোটেই চেনি দি দিছে চাই বেজিছ কৰা মাৰিব যি হ'ল হ'ল আৰু মই ফুলেশ্বৰীহঁতৰ ঘৰৰ পৰা আহোঁগে এজনী কামলৈ লৈ যা চাহ বনাইছো আইতাই মোকে ক'লে আকৌ বেট পাত ক'ত চাহ বনাইছো আইতাই মোক বল বল মা মোৰ ভয় লাগিছে বাইদেউ আহিলে আহিলো ৰশ্মিক দেখা নাই যে তাই নাই অহা নি বাইদেউ তাইক মাকে আজিৰ পৰা স্কুললৈ আহিব নিদিয়ে হয় নি কিয় আহিব দিয়া নাইনো বাইদেউ তাইক মাকে তাইৰ হাতেৰে ঘৰুৱা কাম কাজ কৰাইছে মই তাইক মাতিবলৈ গৈছিলো কিন্তু মোক হয় নেকি তুমি তাইৰ ঘৰটো চিনি পোৱা নহয় তেনেহলে তাই ঘৰলে মোক লৈ যাব পাৰিবানে নিশ্চয় পাৰিম ব'লা তেন্তে বাইদেউ এই বাটটোৱেদি গৈ সেই গলিটোত সোমাবগৈ লাগিব ঠিক আছে ব'লা বাইদেউ এই আৰু বাইদেউ ৰশ্মি তুমি ইমান দিন স্কুল যোৱা নাই যে বাইদেউ মানে মই যাব আজিবা স্কুল নাযায় কিন্তু কিয় যাব দিয়া নাই আইতা আপুনি কথাটো আমাৰ ঘৰত অতি যাবা কোনো পঢ়া নাই তাই কি পঢ়ি মিনিষ্টাৰ বনিব আইতা আচলতে আপুনি কথাটো বুজি পোৱা নাই
কি বুজি পোৱা নাই মই মানে আপুনি মোৰ কথাটো শুনি লওক কচোন তই কি কথা ক মানে আপুনি নাজানে নি 2009 চনৰ শিক্ষাৰ অধিকাৰ আইন মতে 6 পৰা 14 বছৰৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীয়ে যে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিব লাগে মই নাজানিছিলো কিন্তু এটা কথা নহয় লাও যিমানেই ডাঙৰ হওক সদায় পাতৰ তলত আইতা আজিকালি তেনেকুৱা হৈ থকা নাই আজিকালি ল'ৰাৰ লগতে ছোৱালীও পঢ়িব পাৰে দেখিছে নাই হিমা দাস আকৌ লাভলীনা এইবোৰে কিমান ভাল ভাল কাম কৰিছে তাহাঁতক পঢ়াইহে পাৰিছে আমাৰ এজনীয়ে নোৱাৰে কেলে নোৱাৰিব আইতা তাইও পঢ়া শুনাত বৰ চোকা আজি ৰশ্মিহঁতৰ আইতাই চব চেছ কৰিলে কি চেছ কৰিলো হা কি চেছ কৰিলো আৰু দাদা মোক বুই বুই কৈ আছ কি বুই দেখিলি তই মোক আইতা মই আপোনাক নাই কোৱা নহয় নাই কোৱা মোক নাই কোৱা হ'ব আইতা আৰু আপুনি যে খৰচৰ কথা কৈছে আজিকালি দেখোন চৰকাৰে সকলোবোৰ সুবিধা দিছে বিনামূলীয়া কিতাপ পত্ৰ দিছে ইউনিফৰ্ম দিছে লগতে দুপৰীয়া আহাৰৰ লগতে বিশুদ্ধ খোৱা পানীও দেখোন যোগান ধৰিছে হয় নি মই গমেই পোৱা নাছিলো এতিয়া কথাবোৰ বুজি পালেনে পাইছো আইতা মা বুজি পালানে এতিয়া পাইছো মাজনী পাইছো তেনেহলে কাইলৈৰ পৰা এক বিদ্যালয়লৈ পঠিয়াই দিব কাইলৈ পৰা কিয় আজিৰ পৰাই যাব মোৰ ছোৱালী তেনেহলে আমি যাওঁ আহিলে যেতিয়া চাহ কাপ খাই চাকি নাই 9টা বাজিলে স্কুলৰ দেৰি হ'ব আমাৰ ঘৰত খাই যাবি চাহ কাপা নাই আইতা বেলেগ এদিনাখন সোমাম এতিয়া দেৰিয়ে হ'ব আমি যাওঁ হ'ব আইতা আশীৰ্বাদ দিয়া যা ৰশ্মি আহা আমি ৰাতিপুৱা মোক যি ক'ল তাৰ কাৰণে মোক ক্ষমা কৰি দিবা দেই মাজনী খুৰী আপুনি মোক ক্ষমা খুজিব নালাগে নহয় আপুনি মোতকৈ ডাঙৰহে আপুনিও ক্ষমা কৰি দিব বাইদেউ কোনো কথা নাই এতিয়া আমি যাওঁ তই আজিৰ পৰা মোক বুই বুলি নকবি আকৌ হ'ব আইতা নমস্কাৰ আমি সকলোৱে বিদ্যালয়লৈ যাওঁ আৰু নিপুণ অসম গঢ়ি তোলো